হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল সকলোলৈ। গাইজ আজি আপোনালোকক এই বেলেনোখন দেখাম। 2022 মডেল হয়, আলফা মডেলটো একদম টপ মডেলটো হয়। গাড়ীখনত কি কি ফিচাৰ্ছ আছে সেইখিনি বাৰু মই ভিতৰত গৈ দেখাই দিম। আগতে মই বাহিৰৰখিনি দেখাই দিছোঁ আপোনালোকক। গাড়ীৰ পৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। হোৱাইট কালাৰত আছে, নন এক্সিডেণ্টেল হয় আৰু ইঞ্জিন ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা। গাড়ী কোনো চাইডে একো এটা স্ক্ৰেচ নাই, যি সৰু সুৰা স্ক্ৰেচ আছিল সেইখিনি বাৰু মাৰি দিছোঁ আমি। মই আগতে দেখাইছিলোঁ আপোনালোকক, গাড়ীখন যেতিয়া ৰেডি হোৱা নাছিল, এইফালে ৰাখি থোৱা আছিল, তেতিয়া মই আপোনালোকক দেখাইছিলোঁ। ৰেডি হোৱা আজি হ'ল কেইদিনমান বাৰু, সময় পোৱা নাই কাৰণে ভিডিঅ' বনাই দিব পৰা নাই আপোনালোকক। গাড়ী চাওক, হোৱাইট কালাৰত আছে, আলফা মডেলটো হয়, একদম টপ মডেলটো হয়, ডায়মণ্ড কাট এলয় পাই যাব। টায়াৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। এইটো চাওক, গোটেইকেইটা দৰ্জা চিল পাব আপোনালোকে। আৰু এইখনো চাওক, এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। বেক চাইডৰখিনি দেখাই দিছোঁ। এইফালে এখন গ্লাছ ভাঙা আছিলে, এইখন চেঞ্জ কৰি দিছোঁ। এইখন পুৰণাখন হয় বাৰু, ইয়াতে ৰাখা আছে। গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাই যাব। পিছফালে AC ভেণ্ট, চাৰ্জিং পইণ্ট গোটেইখিনি পাই যাব আপোনালোকে। টপ মডেলটো হয়, আলফা মডেল হয়, এক্সট্ৰা স্পইলাৰ লাগি আছে চাওক। কোনো চাইডে একো স্ক্ৰেচ নাই, গাড়ী ধুনীয়া হৈ আছে। আৰু মই কৈছোঁ আপোনালোকক, গাড়ীৰ পূৰা কমপ্লিট চিল আছে গাইছ। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। ডিক্কিটো দেখাই দিছোঁ মই আপোনালোকক, এইটো চাওক, ডিক্কিটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। আৰু পষ্টছখিনিও চাই লওক, কোনো চাইডে মাৰ হোৱা নাই গাইছ। গাড়ী বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে। স্পেটাৰো আছে ইয়াতে, কিবা কিবি ৰাখা আছে। বেষ্টিও আছিলে, বেষ্টিও খুলি লৈছে অনাৰজনে। আৰু এইটো চাইডে চাওক, কোনো চাইডে একো স্ক্ৰেচ নাই। টপটো আপোনালোকে ব্লেকত পাই যাব। টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা একদম ছেম কণ্ডিশ্যন পাব। কোম্পানী ফিটেড এলয় পাব আপোনালোকে। এইটোতো মই ক'লোৱেই, যিহেতু টপ মডেল হয়। এইটো চাওক, এইটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। আৰু এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে গাইছ। আৰু ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক, ইঞ্জিন কি কণ্ডিশ্যনত আছে চাই লওক। আৰু ইঞ্জিন ৱাৰেণ্টি পাব, মই কৈছোঁ আপোনালোকক। আৰু গাড়ীখন হ'ল ৰেডি হোৱা 4-5 দিন হৈ গ'ল। যিকেইজনে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফ'ল' কৰি ৰাখিছে তেখেতসকলে দেখিছে। কাৰণ গাড়ী অনাৰ দিনাখনেই বা ৰেডি হোৱাৰ দিনাখনেই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি দিয়া হয়। আপোনালোকেও ফ'ল' কৰি ৰাখিব। তাত গাড়ী লোৱাৰ দিনাখনেই আৰু গাড়ী চেল হোৱাৰ দিনাখনেই আপডেটটো পাই যাব। এইটো মোৰ ইনষ্টাগ্ৰাম লিংক আৰু ফেচবুক আইডিৰ লিংকটো হয়। ইয়াত আপোনালোকে ক্লিক কৰিলে বা ডেছক্ৰিপশ্যনতো লিংক পাই যাব, তাতে ক্লিক কৰি ফ'ল' কৰি ৰাখক গাইছ। ডেইলিৰ আপডেটটো পাই যাব আপোনালোকে। এইটো চাওক, বনেট চাওক, বনেট পূৰা কমপ্লিট কোম্পানীৰ চিল। এপ্ৰন দুটাও চিল পাব। ইঞ্জিনটো মই দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, কোনো চাইডে লিকেজ চিকেজ একো নাই। ইঞ্জিন ৱাৰেণ্টি পাই যাব গাইজ আমাৰ ফালৰ পৰা। মই ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক, কি কণ্ডিশ্যনত আছে মই শুনাই দি আছোঁ আপোনালোকক। পুছ বাটন ষ্টাৰ্ট হয় গাইজ, যিহেতু টপ মডেলটো হয়। মই আকৌ ডিক্কিটো বনেটটো মানে আকৌ মই মাৰি দিলোঁ, আকৌ খুলিব লাগিব। চাওক গাইজ, ইঞ্জিনৰ চাউণ্ডটো শুনক, একদম নৰ্মেল চাউণ্ড হয়, পেট্ৰল ইঞ্জিন হয়। কোনো ধৰণৰ অসুবিধা নাপায় গাড়ীখনত। মই অভাৰঅল গাড়ীখন আৰু এবাৰ দেখাই দিছোঁ। কোনো চাইডে স্ক্ৰেচ নাপায়, টায়াৰৰ পৰা আদি কৰি একো কাম কৰিবলগীয়া নাই। আপোনালোকে তেল ভৰাই চলাব লাগে, কোনো চাইডে একো এটা স্ক্ৰেচো নাপায়। একদম টপ মডেলটো হয়, 2022ৰ আলফা মডেলটো হয়, ডুৱেল টনত পাব। টপটো আপোনালোকে ব্লেকত পাব। এক্সট্ৰা স্পইলাৰ লাগি আছে, বেক কেমেৰা গোটেইখিনি লাগি আছে। কোম্পানী ফিটেড এলয়, গোটেইখিনি চিল পাব আপোনালোকে। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই। চ' গাইজ, বাহিৰৰ গোটেইখিনি দেখাই দিলোঁ আপোনালোকক। একো স্ক্ৰেচ নাই, একো নাই। গ্লাছ এখন ভাঙি আছিলে, সেইটো মই কৈ দিছোঁ আপোনালোকক। পুৰণা গ্লাছখন গাড়ীতে আছে, আগতেও দেখিছে আপোনালোকে। গ্লাছ নাছিলে এক চাইডে, চ' গোটেইখিনি লগাই মেলি দিছোঁ। আৰু গ্লাছখন ভাঙা আছিল, সেইটো কাৰণে অভাৰ বেমটো কাম নকৰে, সেইটো কাৰণে আমি চেঞ্জ কৰি দিছোঁ গ্লাছখন। আৰু এতিয়া মই ভিতৰৰ বস্তুখিনি দেখাই দি আছোঁ, কি আছে কি নাই। বেক চাইডেতো দেখালৈ আপোনালোকক, AC, চাৰ্জিং পইণ্ট গোটেইখিনি আছে। ভিতৰৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈছে, চাই লওক আপোনালোকে। গোটেইকেইটা দৰ্জাতটো পাৱাৰ উইণ্ডো পাবই। আৰু লগতে ইফালে চাওক, 4টা পাৱাৰ উইণ্ডো। এইটো ড'ৰ লক আনলক, এইটো মিৰৰ লক আনলক, এইটো ORVM টিপি দিলে এনেকৈ সোমাই যাব, আকৌ টিপি দিলে এনেকৈ ওলাই যাব। তাৰপিছত এইটো আমাৰ মিৰৰ এডজাষ্টেবলটো হয়। ইয়াতে কেমেৰা ভিউ, হিল এচিষ্ট, ডিছপ্লেৰ ব্ৰাইটনেছ কমোৱা বঢ়োৱা, ইয়াতে গোটেইখিনি অপশ্যন আছে। আৰু আপোনালোকে কিমান স্পীডত গৈ আছে, কিমানত গৈ আছে ইয়াতেও দেখা পাব। এইটো এটা ক'ব গ'লে স্ক্ৰীণ টাইপৰে হয়। এইটো বেলেনো আলফা মডেলকেইটাত দিছে, নতুন মডেলকেইটাত, সেইটোও পাই যাব আপোনালোকে। ষ্টেৰিঙত চাওক, ক্ৰুজ কণ্ট্ৰল, মোড,
ফোন ৰিচিভ কৰা, ফোন কটা, গোটেইখিনি ফিচাৰ্ছ দিয়া আছে। ষ্টেৰিঙত এটা এয়াৰবেগ পাব আৰু ডেছবৰ্ডত এটা পাব। আৰু ইফালে চাওক, এইটো কোম্পানী ফিটেড টাচ স্ক্ৰীন হয়, এণ্ড্ৰইড নহয়। ইয়াত আপোনালোকে ইউটিউব চিউটিউব চাব নোৱাৰিব, বাকী গোটেইখিনি কাম কৰিব পাৰিব। টাচ স্ক্ৰীন হয়, কমপ্লিট বাটন চাটন নাই, ইয়াতে খালি টাচ, এইকেইটা বাটন তাতেও টাচ কৰি আপোনালোকে কাম কৰিব লাগিব। তাৰপিছত ইফালে আমাৰ এইখিনি ক্লাইমেট কণ্ট্ৰল, এচি ধুনীয়া কাম কৰি আছে। হিটাৰ বুলি নকওঁ, কাৰণ এই গৰমত হিটাৰ চলাই চোৱা নাই এতিয়ালৈকে। ক্লাইমেট কণ্ট্ৰল ধুনীয়া কাম কৰি আছে, এচি ধুনীয়া চলি আছে। তলত চাওক, USB পইণ্ট আৰু চাৰ্জিং চকেট দুটাই দিয়া আছে। আমৰেষ্টও পাই যাব আপোনালোকে। ত' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, কিলোমিটাৰটো মই দেখাই দিছোঁ আপোনালোকক। চলিছে গাড়ীখন 98,500 চলিছে গাইজ। গাড়ী ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা। অলপ চলিছে, কিন্তু এটা কথা গাইজ, টাইম টু টাইম ছাৰ্ভিচ কৰি থাকিলে আপুনি 2 লাখ 3 লাখ গাড়ী চলালেও একো নহয়, যদি আপুনি টাইম টু টাইম তেনেকুৱাকৈ মেইনটেইন কৰি ৰাখে। চ' গাইজ ক'লোঁ মই, এইখন 98,000 চলিছে, মই দেখাই দিছোঁ আৰু এবাৰ আপোনালোকক। 2022ৰ বেলেনো আলফা, একদম টপ মডেলটো হয়, ডায়মণ্ড কাট তেল হয়। গাড়ীত 1 টকাৰ কাম নাই গাইজ, নন এক্সিডেণ্টেল হয়, ইঞ্জিন চিল পাব, ইঞ্জিন ৱাৰেণ্টিও পাই যাব আমাৰ ফালৰ পৰা। 2022ৰ মডেল, একদম আলফা মডেলটো, একদম টপ মডেলটো হয় গাইজ। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,95,000, মানে 5,95,000 টকা। তাৰ পৰাও কিবা অকণমান চাই দিম। ৰিফাইনেন্সো হৈ যাব 50,000 যি ডাউন পে'মেণ্ট দিয়ে। প্ৰফাইল যদি ভাল হয়, 0 ডাউন পে'মেণ্টতো ৰিফাইনেন্স হৈ যাব আপোনাৰ, প্ৰফাইল যদি ভাল হয়। চ' গাইজ ক'লোঁ মই, এইখন মাৰুতি চুজুকি বেলেনো আলফা 2022 চনৰ হয়, চলিছে 98,000 কিলোমিটাৰ। ইঞ্জিনৰ কোনো টেনশ্যন নল'ব, ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা। আমি ইঞ্জিন ৱাৰেণ্টি 6 মাহমানৰ ইঞ্জিন ৱাৰেণ্টি দি দিম। গাড়ী আপোনালোকে ডিলাৰত গৈ ইনস্পেকশ্যন কৰিব পাৰিব। গোটেইখিনি ক'লোঁ, গোটেইখিনি দেখালোঁ। নতুন কি গাড়ী আহিব সেই আপডেটটো ল'বৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডিটো ফ'ল' কৰি ৰাখক। এইটো মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ফেচবুক আইডি। ইয়াত আপোনালোকে গাড়ী লোৱাৰ দিনাখন আৰু গাড়ী চেল হোৱাৰ দিনাখনে আপডেটটো পাই যাব। কেতিয়াবা ভিডিঅ' দিওঁতে বহুত দিন সময় লাগি যায় গাইজ। ডেছক্ৰিপশ্যনতো লিংক পাই যাব আপোনালোকে, তাতেও ক্লিক কৰি ফ'ল' কৰি ৰাখক। ত' গাইজ যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ সুন।